সকলোৱে বোৰ্ড দেখা পাই আছা মাইক অন আছে ষ্টুডেন্টস মাইক অন আছে মাইকস অন আছে ওকে দেন সকলোৱে মাইক অফ ৰাখিবা মই এক্সেস ইয়াৰ পৰা দি থৈছোঁ কিবা ডাউট থাকিলে মোক সুধি ল'বা হা এতিয়া চোৱা আমি লাষ্ট ক্লাছত ইউনিট এণ্ড মেজাৰমেণ্টছ ইউনিটৰ আমি ডাইমেনশ্যনেল পাৰ্টটো আমি আৰম্ভ কৰিছিলোঁ তো আজি ক্লাছত আমি তাক কণ্টিনিউ কৰিছোঁ তো লাষ্ট ক্লাছত আমি কিছুমান টাৰ্মৰ কিছুমান ফিজিকেল কোৱান্টিটিৰ আমি ডাইমেনশ্যনেল ফৰ্মুলা উলিয়াই দেখাইছিলোঁ তো আজিৰ ক্লাছটোতো আমি কেইটামান টাৰ্ম আছে সেইকেইটা মই দেখাওঁ তো যোৱাকালি তোমালোকক যিটো মই নোটছ প্ৰভাইড কৰিছিলোঁ নোটছৰ যিটো 4 নম্বৰ পেজ আছিলে তাত কেইটামান টাৰ্ম আছিলে তো সেইকেইটা টাৰ্ম মই আজি কৰাই দিছোঁ তো প্ৰথম টাৰ্মটো মই দি দিছিলোঁ কেপাচিটেন্স টাৰ্মটো তোমালোকে এতিয়ালৈকে পোৱা নাইকিয়া কিন্তু পিছত তোমালোকে পাবা এতিয়া টাৰ্মটো জনাৰ লগে লগে তাৰ আমাক কি লাগিব ফৰ্মুলা লাগিব তা ফৰ্মুলাটো মই কৈহে দিছোঁ ফৰ্মুলাটো তোমালোকে পোৱা নাই যেতিয়া তোমালোকে মানে লাহে লাহে ফিজিক্স আৰম্ভ কৰিবা বেলেগ বেলেগ চেপ্টাৰ তোমালোকে টাৰ্মবিলাক পাবা ঠিক আছে কেপাচিটৰ মানে C = হৈ আছে Q/V য'ত Q হৈ আছিল চাৰ্জ এণ্ড V ফৰ পটেনচিয়েল ঠিক আছে এটা তুমি যদি কেপাচিটৰ কাৰণে ডাইমেনশ্যন উলিয়াবলৈ যোৱা কেপাচিটৰ ডাইমেনশ্যন উলিয়াবলৈ যাওঁতে Q V জায়গাত কি হয় W/Q ঠিক আছে তেনেহ'লে Q²/W হৈ আছে তেনেহ'লে এইফালে যদি মই চাওঁ কেপাচিটৰ ডাইমেনশ্যনেল ফৰ্মুলা যদি মই C বুলি লিখোঁ C আৰু Q কাৰণে কি হয় A × T যোৱাকালি মই পঢ়াইছিলোঁ A × T হোল স্কোৱাৰ আৰু ৱৰ্ক ডানৰ কাৰণে W কাৰণে মই যোৱাকালি পঢ়াই থৈছিলোঁ ৱৰ্ক ডান = M1 L2 T - 2 ঠিক আছে তেনেহ'লে ইয়াৰ পৰা কেপাচিটেন্স = মই কিমান পামগে M-1 ঠিক আছে L আহিব L⁻⁻2 T⁻⁴ A⁻2 ঠিক আছে ধৰিব পাৰিছানে সকলোৱে ধৰিব পাৰিছা কাৰোবাৰ ডাউট থাকিলে মোক সুধি ল'বা ধৰিব পাৰিছা মাইক অফ ৰাখা যদি কাম নাই মাইক অফ ৰাখা হা বাকীবিলাকে দেখা পাইছা বাকীসকলে দেখা পাইছা ভালকে দেখা পাইছা ওকে তাৰপিছত যেতিয়া কেপাচিটেন্স হৈছে কেপাচিটেন্স হোৱাৰ পিছত কোনোবাৰ যদি ভিউত প্ৰব্লেম হৈছে গুগল ক্ৰমত খুলি ল'বা তেতিয়া প্ৰব্লেম নোপোৱা তাৰপিছত নেক্সট টপিকটো আছে আমাৰ এইটো আমি বুজিলোঁ এইটো বুজাৰ পিছত নেক্সট টপিকটো আছে সাৰফেস ইয়ংছ মডুলাছ ঠিক আছে ইয়ংছ মডুলাছ মাইক অফ ৰাখা কোনোবাই মাইক অন কৰি ৰাখিছা মাইক অফ ৰাখা এতিয়া চোৱা ইয়ংছ মডুলাছ কি হৈ আছে আমি এতিয়া তোমালোকে ভাবিব পৰাবলে স্যাৰ আমিতো ইয়ং মডুলাছ শুনাই নাই কিয়া আপুনি এতিয়া ইয়ং মডুলাছ বুলি কওঁতে মই ফৰ্মুলা লিখিলোঁ F/A স্মল l/L ঠিক আছে আপুনি এটো কোড পালে এটা কথাটো হল মই বাৰে বাৰে কৈছো যোৱাকালি যেতিয়া আমি F = G M1 M2 R² ইয়াৰ পৰা মই G ডাইমেনশ্যন উলিয়াইছিলোঁ ঠিক আছে G মই ডাইমেনশ্যন উলিয়াইছিলোঁ মই তোমালোকক ডাইমেনশ্যন কেনেকৈ উলিয়াইহে দেখাই আছোঁ ঠিক আছে এইবিলাক ফৰ্মুলা ইয়ংছ মডুলাছ হওক বা কেপাচিটেন্স হওক আৰু টাৰ্ম আছে সাৰফেস টেনশ্যন হওক এইবিলাক টাৰ্ম তোমালোকে লাহে লাহে যেতিয়া ফিজিক্স পঢ়ি গৈ থাকিবা তোমালোকে এইবিলাক টাৰ্ম পাই গৈ থাকিবা
ঠিক আছে মই এতিয়া খালি বস্তুটো দেখাইছো হে যে উলিয়াইনো কেনেকে ডাইমেনশন ঠিক আছে তো এতিয়া তোমালোকে ধৰি লোৱা যে মই ইয়ং মডুলাছৰ ডাইমেনশন উলিয়াব দিছো দ্যাট মিন্স তুমি ইয়ং মডুলাছ মানে এই টাৰ্মটো তুমি জানো বুলি ধৰি লোৱা তুমি পিছত পাবা ঠিক আছে ভয় খাবলগীয়া একো নাই কিয়া এতিয়া ইয়াৰ যদি মই ডাইমেনশন উলিয়াবলৈ যাওঁ ইয়াত কি আছে f by a force by area মানে f by a small l by capital L ঠিক আছে তেনেহলে f বুলি কওঁতে f ৰ ডাইমেনশন কিমান হ'ব m1 l1 t - 2 ঠিক আছে ইফালে l ৰ ডাইমেনশন l এ হ'ব ঠিক আছে তাৰ পিছত a ডাইমেনশন l স্কয়াৰ ইফালে স্মল l ৰ ডাইমেনশন ক্যাপিটাল L দুটা ক্যান্সেল গৈ আছে তে ক্যান্সেল যোৱাৰ পিছত আমাৰ ডাইমেনশন ফৰ্মুলা কি থাকিবগে m1 l2 আছে ইফালে l1 আছে ওপৰলে আহি আছে l টু দি পাৱাৰ -1 ইফালে কি আছে t টু দি পাৱাৰ -2 ঠিক আছে মানে ইয়ং মডুলাছৰ ডাইমেনশন উলিয়ালো ডাইমেনশন কিমান পালো m1 l -1 t -2 ঠিক আছে মই জাস্ট দেখাইছো হেতে ডাইমেনশন কেনেকে উলিয়ায় ঠিক আছে ইয়াৰ পিছত তোমালোকৰ এজ এ হোল যোৱাকালি মই যে নোটছ দিছিলো নোটছত তোমালোকৰ একটা টাৰ্ম আছিল তাৰ লগতে আৰু দুই এটা টাৰ্ম আজি মই শিকাই দিছো ডাইমেনশনৰ ফৰ্মুলা উলিয়াওতে যে নেক্সট টাৰ্মটো তোমাৰ হৈ আছে সাৰফেস টেনশন কি মই কলো সাৰফেস টেনশন ঠিক আছে সাৰফেস টেনশনৰ যদি মই ডাইমেনশন উলিয়াবলৈ যাওঁ এতিয়া আকৌ লাগিব সো সাৰফেস টেনশন কি জাস্ট তুমি এটা সাৰফেস টেনশন বুলি কওঁতে সাৰফেস টেনশন ইজ ইকুৱেল টু কি হয় ফোর্স বাই লেংথ ঠিক আছে এই ফোর্স বাই লেংথ ইউনিটটোকে সাৰফেস টেনশন বুলি কয় হৈছে এতিয়া মই বাৰে বাৰে কৈছো যে আমাক সাৰফেস টেনশন কি আমাক মই এতিয়া শিকাব যোৱা নাই মই সাৰফেস টেনশনৰ ডাইমেনশন কেনেকৈ উলিয়াই শিকাব গৈছো তেনেহলে সাৰফেস টেনশন যদি ফোর্স বাই লেংথ হয় ফোর্সৰ ডাইমেনশন কি হয় আমি জানো m1 l1 t -2 ঠিক আছে বাই লেংথ আছে লেংথৰ ডাইমেনশন ক্যাপিটাল L তা লেংথ ক্যান্সেল গৈ আছে মানে কি থাকিবগে m1 l0 t -2 এটো কাৰ ডাইমেনশনাল ফৰ্মুলা সাৰফেস টেনশন ক্যাপিটাল T ৰ ডাইমেনশনাল ফৰ্মুলা ঠিক আছে ধুনিয়াকৈ সকে বুজি পাইছা ডাউট লগা নাই কোন বুজি সকে পাইছা তাৰ পিছত মই গৈ আছো নেক্সট টপিকটো সাৰফেস টেনশনৰ পিছত মই গৈ আছো যে হল প্লাংক কনস্ট্যান্ট এটা প্লাংক কনস্ট্যান্ট বুলি কওঁতে আমি এজ এ হোল সানলাইটৰ এনাৰ্জি ফটন E = h nu E for energy h for Planck constant nu for frequency মই আকৌ কৈছো যে তুমি প্লাংক কনস্ট্যান্ট কি মই বুজাব যোৱা নাই বা প্লাংক কনস্ট্যান্টৰ ডাইমেনশনাল ফৰ্মুলাটো কি হয়নো দেখাব হৈ গৈছো তাৰ কাৰণে মই E = h nu ফৰ্মুলাটো মই জানো বুলি ধৰি লৈছো যদি জানো বুলি ধৰো h = কি হ'বগে E by nu হ'ব যদি E by nu হয় E কাৰণে E for energy হয় এনাৰ্জি ডাইমেনশনাল ফৰ্মুলা কিমান m1 l2 t -2 আৰু নিউ হৈ আছে ফ্ৰিকুৱেন্সি মানে পাৰ সেকেন্ড মানে 1/t হয় ডাইমেনশনাল ফৰ্মুলা যদি হেতু হয় তেনে হলে m1 l2 এটো কি হ'বগে ওপৰলৈ গুছি গলে কিমান আহিবগে t to the power -1 মই কি পাই আছো গৈ পেলাই প্লাংক কনস্ট্যান্টৰ মই ডাইমেনশনাল ফৰ্মুলা পাই আছো h ৰ ডাইমেনশনাল ফৰ্মুলা m1 l2 t -1 ঠিক আছে তো ধুনিয়াকৈ সকে বুজি আছে এইকনলৈকে ডাউট লগা নাই ডাউট লাগিছে নেকি এইকনলৈকে প্লাংক কনস্ট্যান্টলৈকে তাৰ পিছত নেক্সট মই এতিয়া আজি ক্লাছটোত মই তোমালোকক ডাইমেনশনাল ফৰ্মুলা যোৱাকালি মই বেলেগ টাৰ্মত ঠিক আছে ডাইমেনশনছ অফ ভেৰিয়াছ টাৰ্মছ মই দেখালো তাৰ লগতে মই কেটেমান নিউমাৰিক কেটেমান মই কোৱেশ্চন দেখালো যে এক্সামত যদি উলিয়াব দিব পাৰে ডাইৰেক্টলি কৈ দিব যে ডাইমেনশনাল ফৰ্মুলা অফ সাপোজ সাৰফেস টেনশন ডাইমেনশনাল ফৰ্মুলা অফ সাপোজ প্লাংক কনস্ট্যান্ট তুমি তেতিয়া ডাইমেনশনাল ফৰ্মুলাটো উলিয়াই দেখাই দিলে হ'ল কেনেকৈ উলিয়াব লাগে ঠিক আছে ইয়াৰ পিছত মই এতিয়া গৈ আছো এতিয়া
using of dimension ঠিক আছে using of dimensions বুলি কওঁতে প্ৰথমতে মই এটা বস্তু তোমালোকক দেখাও 5 মিটাৰ প্লাস 3 মিটাৰ is equal to তোমাৰ কিমান হৈ আছে 8 মিটাৰ ঠিক আছে কিন্তু 5 মিটাৰ প্লাস 3 কেজি is equal to কিমান হ'ব কিমান হ'ব তা প্ৰথম কথা হৈছে কি 5 মিটাৰ প্লাস 3 মিটাৰ equal to 8 মিটাৰ হোল 5 plus 3 equal to 8 হৈছে 5 plus 3 equal to 8 হৈছে কিন্তু ইয়াত 5 plus 3 equal to 8 কিয় নহয় কাৰণ দুইটাৰে ইউনিটটো বেলেগ ঠিক আছে আমি এতিয়া একচুয়ালি ক্লাস 10 লৈকে ইউনিটৰ কনসেপ্টত আছো কাৰণে মই গোটেই বস্তুটো ইউনিট বুলি কৈ আছো কিন্তু তুমি এফালে চোৱা 5 মিটাৰ মানে লেংথৰ ডাইমেনশন 3 মিটাৰ মানে লেংথৰ ডাইমেনশন ঠিক আছে লেংথ মানে লেংথৰ লগতে লেংথ প্লাস হয় মানে সেম ডাইমেনশন হলেহে আমাৰ এড বা সাবট্ৰাক্ট হয় ঠিক আছে মই সিমিলাৰলি 5 মিটাৰ প্লাস 3 কেজি কিয় মই এড কৰিব নোৱাৰো দুইটাৰে ডাইমেনশনস বেলেগ ঠিক আছে সেম ডাইমেনশন থাকিলেহে কি হ'ব এড হ'ব ঠিক আছে এতিয়া প্ৰথম তোমাৰ ক্লিয়াৰ হ'ল কি তুমি এৰ পৰা প্ৰথম তোমাৰ কনসেপ্টটো কি ক্লিয়াৰ হ'ল নাম্বাৰ 1 মই দিছো ইফালে the same কি থাকিব লাগিব ডাইমেনশন থাকিব লাগিব same ডাইমেনশনস থাকিলেহে ডাইমেনশনাল কনসেপ্ট ইউজ হ'ব ঠিক আছে 5 কেজি লগত কেতিয়াও 3 মিটাৰ কেতিয়াও এড নহয় ঠিক আছে আকৌ কৈছো 5 কেজি প্লাস 3 মিটাৰ is can be expressible ঠিক আছে 5 কেজি প্লাস 3 মিটাৰ আমি কেতিয়াও নাপাও বুজি পাইছানে যদি আমি কেতিয়াও নাপাও তেনে হলে মই এনেকেও চাব পাৰো 5 মিটাৰ minus 2 মিটাৰ always 3 মিটাৰ ঠিক আছে but 5 কেজি minus 2 কেজি is can expressible হয়নে গতিকে এটা বস্তু তুমি মন কৰা যে সেম থাকিলেহে ৰিজাল্ট পাম সেম সৰি ইয়াত মই মিটাৰ ক'ব লাগে সেম নহলে আমি ৰিজাল্ট নাপাও হৈছে এতিয়া মই এই দুইটা এক্সাম্পলৰ পৰা মই আহিছো আৰু এটা পইণ্ট বুজিবলৈ নম্বৰ 2 বুজিম এতিয়া 5 কেজি প্লাস 3 কেজি equal to 8 কেজি হৈছে বা 5 কেজি minus 3 কেজি equal to 2 কেজি তুমি মন কৰা 5 plus 3 equal to 8 হৈছে কেজি প্লাস কেজি equal to কেজি হৈছে তুমি বুজি পাইছানে কথাটো কেজি লগত কেজি এড হয় কিহত পাবা ভ্যালুটো কেজিতেই পাবা না 5 কেজি প্লাস 3 কেজি equal to আনসাৰটো কেজিতেই পাবা ঠিক আছে ইয়াত কেজি প্লাস কেজি হলো টুৱাইস কেজি নাই হোৱা কেজি প্লাস কেজি equal to কেজিতেই পাবা হৈছে 5 নিউমেৰিকেল ভ্যালু লগতে 3 নিউমেৰিকেল ভ্যালু এড হৈছে এড কিয় হৈছে দুইটা ইন দা সেম ডাইমেনশনত আছে সিমিলাৰলি ইয়াতো 5 ৰ পৰা 3 মাইনাস হে 2 হৈছে কেজিৰ পৰা কেজি কমিলেও কেজিতেই পাবা ৰিজাল্টটো ঠিক আছে সেই বস্তুটো আমি হেজে হল মনত ৰাখিব লাগিব যে কেজি প্লাস কেজি equal to কেজি কেজি প্লাস কেজি equal to টুৱাইস কেজি নহয় বাৰে কৈছো কেজি প্লাস কেজি equal to টুৱাইস কেজি নহয় সিমিলাৰলি কেজি মাইনাস কেজি is equal to আনসাৰ কিমান হ'ব 0 নহয় আনসাৰটো কেজিতেই পাবা ৰিজাল্টটো ঠিক আছে তো এতিয়া মই সেই কনসেপ্টটো বাৰে মই কৈছো মই কোনত লিখিও থৈছো কেজি প্লাস কেজি is equal to ৰিজাল্ট সদায় কেজিতেই পাবা মানে সেম ডাইমেনশন হলেহে কি হয় তোমাৰ এড বা সাবট্ৰাক্ট বা নেক্সট বাইনামিয়াল যিখিনি অপাৰেশনস থাকে অপাৰেশনসখিনি সাকসেসফুল হয় সেই কাৰণে কেজি প্লাস কেজি equal to কেজি এই বস্তু দিমাগত পুৰা বহাই দিয়া কেজি প্লাস কেজি equal to কেজি আমি এতিয়া কেজিৰ বিষয়ে পঢ়িব গৈছো মানে কেজি মিটাৰ কেজি মানে কি হল মাস লেংথ টাইম সেই বস্তুটোহে পঢ়িব গৈ আছো তাৰ ভ্যালুছে মতলব নাই ঠিক আছে 5 কেজি 10 কেজি সে मतलब নাই
5 kg plus 50 kg equal to 55 kg কিন্তু kg plus kg হলেহে kg হ'ব নাম্বাৰছ সে মতলব না এটা নাম্বাৰছ পঢ়িবলৈ নাই যোৱা আমি ডাইমেনশনছ পঢ়িব গৈছো এটা ডাইমেনশনছ পঢ়িবলৈ গৈ আমি এতিয়া ফাৰ্স্ট টাইমে প্ৰথমে ইউজিং অফ ডাইমেনশন বা এপ্লিকেশনছ অফ ডাইমেনশনত প্ৰথম টপিকটো আমি লৈ আছো ইকুৱেশ্যন কাৰেকচন equation corrections ঠিক আছে equations corrections এতিয়া equations corrections পঢ়িবলৈ যাওতে প্ৰথম টাৰ্মটো আছে আমাৰ হাতত ধৰিলো আমি ক্লাস 9 ত v = u + at ইকুৱেশ্যনটো পঢ়িছিলো ঠিক আছে আমি কি পঢ়িছিলো v = u + at আমি ইকুৱেশ্যন পঢ়িছো এতিয়া v = u + at the equation is correct or wrong আমি যেহেতু বুকত পাইছো আমি তা গ্ৰাফ এডাল কনসিডাৰ কৰি পেলাই এংগল লৈছিলো মনত চাগে পৰিচয় তোমালোকৰ ঠিক আছে এনেকে গ্ৰাফ এডাল বনাইছিলো বনাই পেলাই এনেকে মাজেদি এংগল লৈছিলো থিতা লৈছিলো এক্সেলাৰেশন = tan থিতা ধৰি পেলাই আমি এইখিনি কৰি আমি ইয়াৰ প্ৰুফটো কৰিছিলো ঠিক আছে আৰু সেই প্ৰুফটো কৰি পেলাই আমি তাক কি কৈছিলো ইকুৱেশ্যন ইজ কাৰেক্ট ঠিক আছে এতিয়া আমি এই গ্ৰাফিক্যাল মেথড নলৈ যদি আমি নরমাল মেথড লও নরমাল মেথড মানে কি পঢ়ি আছো ডাইমেনশন মেথড ইউজ কৰি পেলাই ইকুৱেশ্যনটো কাৰেক্ট নে ৰং চাব পাৰি নেকি ঠিক আছে তাৰ কাৰণে আমি এতিয়া যদি যাও তো সলিউশন চাইছো সলিউশনত এটো v ঠিক আছে দেন মই লেফট হ্যান্ড সাইড লৈছো লেফট হ্যান্ড সাইডত কি আছে v আছে তা v ডাইমেনশন কিমান হ'ব m0 v মানে ভেলোসিটি হয় ফাইনাল ভেলোসিটি ইয়াত ফাইনাল ভেলোসিটি হোক লাগিলে ইনিশিয়াল ভেলোসিটি হোক ডাইমেনশন তো ভেলোসিটিৰ হে লম ঠিক আছে তেনে হলে ভেলোসিটি ডাইমেনশন কিমান m0 l1 t-1 যোৱাকালি মই বাৰে কৈছিলো যদি আমি সেই ডাইমেনশনছ অফ ভেৰিয়াছ টাৰ্মছত মই যে তোমাক 7 8 টাৰ্ম দিছো লেংথৰ পৰা আছে হল ডেনসিটি লেকে সেই কেটা যদি তুমি নাজানা তুমি চেপ্টাৰটো কিন্তু আগুৱাব নোৱাৰিবা ঠিক আছে তুমি আত কি যাবা কাৰণ প্ৰতিটো ষ্টেপতে তোমাক সেই টাৰ্ম কেটাই লাগিব হৈছে তা তুমি মই লেফট হ্যান্ড সাইডত ডাইমেনশনাল ফৰ্মুলা পালো এটো এটা ৰাইট হ্যান্ড সাইডত এটো আছে দেন ৰাইট হ্যান্ড সাইডত যদি মই যাও u + at ঠিক আছে এতিয়া কিন্তু কনসেপ্টটো আহিব kg + kg = kg ঠিক আছে তাৰ কাৰণে তুমি চোৱা u আছে u কি হয় ডাইমেনশন ভেলোসিটি ডাইমেনশন কি হয় m0 l1 t-1 ঠিক আছে প্লাস এক্সিলাৰেশনৰ ডাইমেনশন যোৱাকালি শিকাই থৈছো l1 t-2 টাইমৰ ডাইমেনশন লাষ্ট ক্লাস শিকাই থৈছো টাইম m0 l0 t1 টাইমৰ ডাইমেনশন ঠিক আছে টাইমৰ ডাইমেনশন t1 তেনে ক্ষেত্ৰত মই আকৌ পাই আছো m0 l1 t-1 প্লাস m0 l1 t-1 হৈছে m0 l1 t-1 প্লাস m0 l1 t-1 এই কোণতে অকমান সোয়া a2 ডাইমেনশন প্লাস a2 ডাইমেনশন সেম তোমালোকে হলে দুইটা সেম দুইটা আছে ইজ ইকুয়াল টু 2 এটা আগত লিখি পেলাই m0 l1 t-1 লিখিব নোৱাৰিম জানো আমি হেতু কইলো কিন্তু হেতুতে আমাৰ ৰং হয় কিয় kg + kg = kg হে হ'ব ঠিক আছে kg + kg = কি হ'ব kg হ'ব তেনে ক্ষেত্ৰত এইখিনি ডাইমেনশন প্লাস এইখিনি ডাইমেনশন এইখিনি কি হয় মিটাৰ পাৰ সেকেন্ড হয় না l1 t-1 মানে মিটাৰ পাৰ সেকেন্ড প্লাস মিটাৰ পাৰ সেকেন্ড ইজ ইকুয়াল টু কি পাম মিটাৰ পাৰ সেকেন্ড টুৱাইস মিটাৰ পাৰ সেকেন্ড নহয় ঠিক আছে যাৰ কাৰণে এইখিনি প্লাস এইখিনি ইকুয়াল টু কি পাম দুইটা মিলি এটুৱে পাম ঠিক আছে তেনে ক্ষেত্ৰত তুমি চোৱা ৰাইট হ্যান্ড সাইডৰ ডাইমেনশনাল ফৰ্মুলা চোৱা লেফট হ্যান্ড সাইডৰ ডাইমেনশনাল ফৰ্মুলা চোৱাচোন দুইটা কি হৈ আছে সেম হৈ আছে সেম হৈছে ঠিক আছে সেম যদি হয় তেনে হলে যদি সেম হয় therefore equation is কি হৈ আছে correct equation is correct কিন্তু equation যদি তুমি correct যে পাইছা তুমি কেনেকে পাইছা through which method পাইছা ঠিক আছে through which method correct
ডাইমেনশ্যনেলি কাৰেক্ট কি হৈ আছে ডাইমেনশ্যনেলি ইয়াত মই কি পাইছোঁ লেফ্ট হেণ্ড ছাইডৰ ডাইমেনশ্যনেল ফৰ্মুলা ইজ ইকুৱেল টু right hand side of dimensional formula therefore equation is correct dimensionally এই sentence to লিখিবই লাগিব তেতিয়াহে তোমাৰ গুতে তুমি ফুল মার্ক তোমাৰ 2 মার্কস থাকে তুমি 2 মার্কস তো গুতে তো পাবা ঠিক আছে তেনে হলে সাগে মোৰ মতে তোমালকে এই ডেৰিভেশন to equation of correction or v equal to u plus at কেনেকে হল এটো বুজি পাইছেন নাই ভালকে চাই পেলে মোক কোৱা যদি কোনোবাই বুজা নাই মোক ভালকে সুধি লোৱা বুজি পাইছা সকলোৱে মাইক ওপেন আছে মাইক অন আছে সবৰে মাইকৰ এক্সেস দিয়া আছে সবৰে কাবাৰ কিবা ডাউট আছে সুধি লোৱা কাবাৰ কিবা ডাউট আছে যাৰ ডাউট আছে হি মাইকটো অন কৰি সুধিলেই হ'ল কোৱা पावर केटा सेम होबो लागि होले है सेम यूनिट होबो एक्सीलरेशन केजी प्लस केजी इक्वल टू केजी कन्सेप्ट थाका मैं केजी प्लस केजी स्क्वायर কৈছো নেকি নাই কোৱা ন केजी प्लस केजी इक्वल टू केजी বুজি পালা এটো প্লাস এটো सेम होले सेम होबो হৈছে আৰু কাৰবাৰ কিবা মই তোমাৰ ভয়েসটো শুনা নাই ভালকে কি কৈছা লাষ্ট লাইনটো 2 হ'ব তো সেইটো নোহোৱা হৈ গ'ল আৰু মইতো কিয় নোহোৱা হ'ল মই বাৰে বাৰে ক'লো কিয় নোহোৱা হৈ গ'ল মই বাৰে বাৰে ক'লো মই বাৰে বাৰে কৈছোঁ কেজি প্লাছ কেজি টুৱাইছ কেজি কিয় নহ'ল কেজি প্লাছ কেজি টুৱাইছ কেজি কিয় নহ'ল সিমিলাৰলি এটো প্লাছ এটো ইকুৱেল টু এটোৱে হ'ব হৈছে নে আৰু কাৰোবাৰ ডাউট আছে কিবা কি খুৰু কিবা ডাউট আছে হা তুমি প্ৰথমে মই তোমাক খুদিছো তুমি এটোত কিবা ডাউট আছে নেকি খুধা মই তোমাক বোৰ্ডখন দেখাই মই জিতু বুজাইছো হেতুত কিবা ডাউট আছে নেকি খুধা হৈছে এটো ডাউট নাই একো ওকে ইয়াৰ পিছৰ কোৱেশ্চনত মই গৈ আছো মই ইয়াৰ পিছৰ কোৱেশ্চন মই বাৰে বাৰে কৈছো হা মই যেতিয়া কিবা এটা বস্তু পঢ়াই থাকো ধুনিয়াকে তুমি ধৈৰ্য ধৰি শুনি যোগ গৈ থাকা जितु क्वेश्चन डाउट खुदिছো হেতু বুজি পাইছান নাই তু কিয় নহল মই বাৰে বাৰে কৈ আছো অন্যমনস্ক হৈছা যাৰ কাৰণে তু কিয় নহল এতিয়া পাহৰিছা ইয়াৰ পিছত মই আহিছো এতিয়া সোৱা ইকুৱেশ্যন কাৰেকশনছ বুলি দি পেলাই মই এটা এক্সাম্পল নিদু মই কমেও 6-7টা এক্সাম্পল দি মই কৰাম গতিকে জিতু কোৱেশ্চনছ কৰাই যাও হে কোৱেশ্চনছ তো ডাউট কিবা আছে নেকি খুদিবা তোমাৰ লাহে লাহে মাত্ৰ এতিয়া কোনবা জনে খুদিলা সা নিউমেৰিকেল ভ্যালু থাকিলে কি হ'ব তো নিউমেৰিকেল তো আহিব না লাগে তুমি ধৈৰ্য ধৰা মই আছো নহয় তোমাৰ সব কোৱেশ্চনছ তোমাৰ নাথাকিবগে গৈ পেলাই তুমি খালি টপিক তো চাই যোৱা এতিয়া সোৱা नेक्स्ट एकेटा टपिक करे नेक्स्ट एटा एग्जांपल মই লৈছো नेक्स्ट एटा মই एग्जांपल লৈছো হে एग्जांपल তো মই তোমাক দি আছো v স্কয়ার ইকুয়াল টু u স্কয়ার প্লাস 2as
ঠিক আছে যদি আমি এটো কোৱেশ্চনছ পাওঁ এটো এক্সাম্পলত আমি এটা লেফট হ্যান্ড সাইড যদি আমি চাওঁ আমাৰ কি আছে v স্কয়াৰ আছে যদি v স্কয়াৰ আছে v কাৰণে কিমান m0 l1 t - 1 হোল টু দি পাৱাৰ কিমান আছে 2 আছে ঠিক আছে তাক লিখোতে মই এতিয়া m0 l2 t - 2 মই পালো কি পালো মই এজ এ হোল লেফট হ্যান্ড সাইড পালো ঠিক আছে নেক্সট মই ৰাইট হ্যান্ড সাইডত গৈ আছো right hand side ot মই গৈ আছো u square plus twice as ঠিক আছে u square বুলি কওঁতে মই u square বুলি কওঁতে সেম velocity হয় না u মানে ইনিশিয়াল velocity প্ৰাৰম্ভিক বেগ হলে l1 t - 1 কাৰবাৰ মাইক অন আছে অফ ৰাখাছোন প্লাস ইয়াত 2 এটা আছে এতিয়া 2 ডাইমেনশন কি 2 ডাইমেনশন কি কিয়া জানে কে ভ্যালুস u ডাইমেনশন আছে 2 ডাইমেনশন কি নাই 2 ডাইমেনশন না জানো যেটা নাই যেতিয়া লিখিব লগা নাই মানে ঠিক আছে অলপ পিছত কোনবা আছে স্যার 2 কিয় নিলিখিলে বুলি নখুদিবা মই বাৰে কৈ আছো যে 2 নিউমেৰিকেল ভ্যালু ঠিক আছে 2 নিউমেৰিকেল ভ্যালু 2 ডাইমেনশন ফৰ্মুলা কি 2 ডাইমেনশন ফৰ্মুলা নাই কি একো যেহেতু আমি অকল ডাইমেনশন হে ইউজ কৰিব গৈ আছো 2 ডাইমেনশন নাই যখন 2 ডাইমেনশন নাই লিখা তাৰপিছত এক্সিলাৰেশন ডাইমেনশন কিমান m0 l1 t - 2 ঠিক আছে এক্সিলাৰেশন ডাইমেনশন যোৱাকালি পঢ়াই দিছো s for কি হয় ডিসটেন্স s for ডিসটেন্স বা দূৰত্ব কাৰণে কি হৈ আছে l ঠিক আছে পুৰা সকে বুজি আছে ইকনলৈকে তেন ইকনলৈকে বুজাৰ পিছত ইয়াত আমি m0 l2 পালো স্কয়াৰ আছে কাৰণে ইয়াতো t to the power -2 পালো ঠিক আছে প্লাস ইয়াত m0 l2 t - 2 সেম ডাইমেনশন হৈ গল দেখিছানে সেম ডাইমেনশন হৈ গল kg plus kg ফৰ্মুলা kg plus kg ঠিক আছে তেনেহলে কি হ'ব m0 l2 t - 2 ঠিক আছে লেফট হ্যান্ড সাইডৰ ডাইমেনশন জি পালো রাইট হ্যান্ড সাইডৰ ডাইমেনশন সেম পাইছো সেম ডাইমেনশন আছে যদি আছে therefore left hand side is equal to right hand side হৈছে so equation is correct কি হ'ব dimensionally equation is correct dimensionally হৈছে এতিয়া এই কোৱেশ্চনটোত কিবা ডাউট আছে নেকি মোক খুধি লোৱা এই কোৱেশ্চনটোত কিবা ডাউট আছে নেকি মোক খুধা কিবা খুদিছা কোৱা হা মুখেৰে কওঁতে শুনিছিলা নে নাই কি কৈছিলো তুমি কি নোটসটো লিখি গৈ আছা নেকি নোটসটো লিখি গৈছা নেকি লিখিব নালাগে মই নোটস দিয়ে দিম এটো ধুনিয়াকে তেতিয়া লিখি লবা এতিয়া খালি চাইহে যোৱা মই এটো কৈছো যে ইকুৱেশ্যনটো যে কাৰেক্ট কেনেকে গম পালো থ্ৰু ডাইমেনশন মেথড ইউজ কৰি পেলাই গম পালো যাৰ কাৰণে আমি লিখিছো সো ইকুৱেশ্যন ইজ কাৰেক্ট ডাইমেনশনেলি ঠিক আছে এতিয়া লিখিব নালাগে মই নোট দিমেই নহয় তেতিয়া লিখি লবা এটা খালি বুজি লোৱা বস্তুখিনি তেতিয়া যাতে মই লিখাটোত কিবা ৰং হলেও তোমালোকে চাই ল'ব পাৰিবা বস্তুখিনি বুজি লোৱা এতিয়া এতুত কিবা ডাউট আছে আৰু কাৰোবাৰ ডাউট আছে শুনা পাই আছে নহয় ন সবে ওকে থ্যাংক ইউ তাৰ পিছত চোৱা নেক্সট একদম নিশ্চিন্ত মনে পঢ়ি যোৱা মই সব ডাউট ক্লিয়াৰ ডাউট নাথাকিবই মই তোমাক কৈ আছো কেনে অকমান ৰৈ টপিক পঢ়াই গৈ থাকিলে ধৈৰ্য ধৰি শুনি গৈ থাকা যেতিয়া টপিকটো শেষ বুলি কৈ দিম আৰু বুলি টপিকটো নপঢ়াও তেতিয়া যদি কিবা নপঢ়া টপ কোৱেশ্চন থাকে তেতিয়া খুদি ল'ব পাৰিবা এতিয়া আমি নেক্সট গৈ আছো সেই একেটা মেথডৰে আমি আকৌ 3 নম্বৰ এক্সাম্পল এটা লৈছো
s equal to ut plus half at square, half at square. ঠিক আছে, তো এইটো কৰিবলৈ যাওঁতে একো নাই, এইটো সেম মেথড। আমি কনসিডাৰিং লেফট হ্যান্ড সাইড কি আছে, s আছে, s ৰ ডাইমেনশন কিমান, s ৰ ডাইমেনশন কিমান, m0 l1 t0, s মানে ডিস্টেন্সে, তো l হে থাকিব অকল, বাকি টার্ম কেটা 0। তাৰ পিছত গৈ আছো নেক্সট ৰাইট হ্যান্ড সাইডত কি আছে, ut প্লাস হাফ অফ at স্কয়ার। এটা u ভ্যালু কওঁতে u মানে তো ভেলোসিটিয়ে হয়, যদি u ভেলোসিটি হয় m0 l1 t - 1, বুঝি আছো, u বহালো। নেক্সট আছে টাইমৰ কাৰণে t প্লাস হাফ আছে, হাফৰ ডাইমেনশন নাথাকে, একো ডাইমেনশন লেস হয় হাফ। দেন আছে a বুলি কওঁতে a ডাইমেনশন কিমান, m0 l1 t - 2, ঠিক আছে, m0 l1 t - 2। আকৌ নেক্সট কি আছে, t আছে, t ফৰ টাইম, t স্কোয়াৰ হৈ যাব ন, কাৰণ t স্কোয়াৰ আছে, মানে স্মল t স্কোয়াৰ আছে, t স্কোয়াৰ হৈ যাব। তেনে ক্ষেত্ৰত m0 l1 t0 এইটো কেনসেল গ'ল, ইয়াত 1 আছে, ইয়াত -1 আছে, গৈ পেলাই এইটো আহিল প্লাস m0 l1 t - 2 t + 2 মানে t0 হৈছে। তেনেহ'লে গৈ পেলাই কি পালো, kg প্লাস kg ফৰ্মে আহিল, সেম kg প্লাস kg ইকুয়াল টু কি হয়, kg হয়। তেনেহ'লে m0 l1 t0 হৈছে। তেনেহ'লে তুমি লেফট হ্যান্ড সাইড চোৱা m0 l1 t0, তুমি রাইট হ্যান্ড সাইড চোৱা m0 l1 t0, ঠিক আছে। তুমি তেনে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড তুমি দুইটা সাইড সেম পালা। যদি সেম পাইছা তেনেহ'লে দেয়াৰফৰ তুমি কি লিখিবা, লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড হৈছে। দেন তুমি সেইটো যে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড পাইছা, কেনেকৈ পাইছা, থ্ৰু ডাইমেনশনেল মেথড, হয়নে। দেয়াৰফৰ ইকুৱেশ্যন, আকৌ কৈছোঁ মই, দেয়াৰফৰ ইকুৱেশ্যন ইজ কাৰেক্ট ডাইমেনশনেলি, ইকুৱেশ্যন ইজ কাৰেক্ট ডাইমেনশনেলি, ঠিক আছে। ধুনীয়াকৈ মই কৰি দিছোঁ। এইটো এপাক চাই লোৱা, কিবা যদি বুজা নাই মোক সুধি লোৱা, কিবা যদি বুজা নাই সুধি লোৱা। বুজি আছানে? ওকে তাৰপিছত নেক্সট এতিয়া এইখন যদি হৈ গ'ল আমাৰ, ইয়াৰ পিছত মই অকমান কুৱেশ্যন এটা তোমালোকৰ ফালে আগুৱাই দিছোঁ হা, একেবাৰে ইজি কুৱেশ্যনছ তোমালোকৰ ফালে আগুৱাই দিছোঁ। তোমালোকে 8 নম্বৰ কুৱেশ্যনটো হাফ mv স্কোয়াৰ ইজ ইকুৱেল টু mgh, হাফ mv স্কোয়াৰ ইকুৱেল টু mgh, লগত যদি ৰাফ কপিখন আছে দুইটাৰে ডাইমেনশন সেম হয়নে নহয় কৰি চোৱাচোন, দুইটাৰে ডাইমেনশন সেম হয় নহয় কৰি চোৱা, দুইটাৰ ডাইমেনশন সেম হয় নহয় কৰি চোৱা। এফালে চোৱাচোন, এফালে চোৱা, এইটো মই তোমালোকে এপাক কৰি চাব দিছিলোঁ। হাফ mv স্কোয়াৰ ইকুৱেল টু mgh, হাফ mv স্কোয়াৰ ইকুৱেল টু mgh হয়নে নহয় কাৰেক্ট, লেফট হ্যান্ড সাইড।
লেফ্ট হেণ্ড ছাইডত কি আছে হাফ এম ভি স্কোৱাৰ হাফ ডাইমেনশ্যনলেছ অ'কে দেন মাছৰ কাৰণে এম ভি ফৰ ভেল'চিটি ভি ইকুৱেল টু L1 T-1 হোল স্কোৱাৰ ঠিক আছে তেনেহ'লে ইয়াত এম আহিল L2 আহিল টি টু দি পাৱাৰ -2 আহিল হৈ গ'ল এটা পালোঁ নেক্সট আছে ৰাইট হেণ্ড ছাইড বুলি কওঁতে এম জি এইচ বুলি কওঁতে এম আহিল জি ঠাইত M1 L1 T-2 জি বুলি কওঁতেতো জি তোমাৰ মনলৈ আহি গ'ল এই জিটো ডাইমেনশ্যন ছাৰে কালি পঢ়োৱা নাই ঠিক আছে কিন্তু জি কি আছিলে মাধ্যাকৰ্ষণিক ত্বৰণ বা এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি ফাইনেলি এক্সিলাৰেশ্যনেই হয় নে নহয় ডিউ টু গ্ৰেভিটি হওক ডিউ টু কাৰ হওক ডিউ টু বডি হওক ফাইনেলি জি যে কি হৈ আছে এক্সিলাৰেশ্যন মাধ্যাকৰ্ষণিক ত্বৰণ তো সদায় এক্সিলাৰেশ্যন জি ইজ এ এক্সিলাৰেশ্যন ফাইনেলি ডাইমেনশ্যন কাৰ ইউজ কৰিম এক্সিলাৰেশ্যনৰ ইউজ কৰিম কিমান L1 T-2 হৈছে হাইট বুলি কওঁতে ফাইনেলি লেংথেই হ'ল নে নাই তো সেইকাৰণে হাইটটো কি ল'ম লেংথ L ল'ম তেনেহ'লে গৈ পেলাই কি পালোঁ এইটো মিলি পেলাই M1 আহিল L2 আহিল T⁻² আহিল হৈছে দেন ফাইনেলি ৰাইট হেণ্ড ছাইড আৰু লেফ্ট হেণ্ড ছাইডৰ যিটো ডাইমেনশ্যন মই ইকুৱেল মানে ছেম পালোঁ নট ইকুৱেল আৰু ছেম পালোঁ যিহেতু ছেম হয় যিহেতু both side dimensions are same that's why equation is correct dimensionally okay মোৰ মতে চাগে বুজি পাইছা মোৰ মতে বুজি পাব লাগে বুজি চাগে পাইছা okay ইয়াৰ পিছত এতিয়া আমি তাৰ পিছত আৰু এটা টাৰ্ম মই দিছোঁ যদি এখনলৈকে আমি বুজিছোঁ ইয়াৰ পিছত আমি আৰু এটা টাৰ্ম কৰিছোঁ মই লেমডা ইকুৱেল টু h/mv মাইক অফ ৰাখাচোন এতিয়া চোৱা লেমডা ইকুৱেল টু h/mv ঠিক আছে এতিয়া কথাটো হ'ল কি লেমডা ইকুৱেল টু h/mv কৰিব যাওঁতে তোমাৰ এতিয়া লাগি গ'ল লেমডা কি বস্তু তুমি লেমডা ক্লাছ 9ত পাইছিলা ৱেভ লেংথ তৰংগ দৈৰ্ঘ্য পাইছিলা ফাইনেলি ৱেভ লেংথ ফাইনেলি তো লেংথেই হয় ন লেংথেই হয় মানে তুমি যদি লেফ্ট হেণ্ড ছাইড লোৱা তুমি যদি লেমডা লোৱা লেমডাৰ ডাইমেনশ্যনৰ ফৰ্মুলা কি হ'ব M0 L1 T0 হয়নে M0 L1 T0 ফাইনেলি ৱেভ লেংথ মিন্স লেংথৰ ডাইমেনশ্যন ফৰ্মুলা আৰু ইফালে কি আছে ৰাইট হেণ্ড ছাইড কি আছে h/mv আজি ক্লাছত মই প্লাংক কনষ্টেণ্টৰ ডাইমেনশ্যন ফৰ্মুলা বুজাই দিছিলোঁ আজি ক্লাছত কৰাইছিলোঁ প্লাংক কনষ্টেণ্ট E ইকুৱেল টু h নিউ ঠিক আছে যাৰ কাৰণে hৰ ফৰ্মুলা কি M1 L2 T-1 মই লিখি দিছোঁ আৰু অলৰেডি তোমালোকক যিটো নোট দিম তোমালোকে নোটটো লিখি ল'লেই হ'ল এইটো তাত পাবাই আজি বুজাই দিছোঁ ইফালে আছে মাছ ফৰ m ইফালে v ফৰ ভেল'চিটি বুলি কওঁতে ভেল'চিটি M0 L1 T-1 ঠিক আছে তেনেহ'লে তুমি যদি চাবলৈ যোৱা এজ এ হ'ল মাছ কেঞ্চেলেই গৈ আছে এ টাইম কেঞ্চেলেই গৈ আছে ইফালে ইয়াৰ লেংথৰ লগত এটা লেংথ কেঞ্চেলেই যাব কেঞ্চেলে গ'লে কি থাকিবগৈ M0 L1 T0 তেনেহ'লে লেফ্ট হেণ্ড ছাইডৰ ডাইমেনশ্যনৰ ফৰ্মুলা ৰাইট হেণ্ড ছাইডৰ ডাইমেনশ্যনৰ ফৰ্মুলা আৰ ছেম হয়নে সিন্স both the sides are dimensions are same that means the equation is কি হৈ আছে dimensionally correct হৈছে ধুনীয়াকৈ বুজি পাইছা মোৰ মতে তো বুজি পাব লাগে বুজি পাইছা নাই চাই লোৱা এপাক চাই লোৱা বুজি পাইছা কাৰোবাৰ ডাউট থাকিলে সুধি ল'বা
আৰু বেলেগ টাৰ্মটো নাই দেখোন লিখিবলৈ ইয়াত তুমি আৰু কি লিখিবা হা মাছ নাই আৰু যোৱাকালি বুজাওঁতে কৈছিলোঁ যে সদায় MLT ফৰ্ম বুলি কেনচেল হৈ গ'ল যাৰ কাৰণে M0 আৰু মাছ নাই কিন্তু মাছ যে নাই সেইটো MLT ফৰ্মত লিখিলেই হ'ল মানে একচুৱেলি চোৱা হা মই কথাটো কৈছোঁ এতিয়া বহুত ষ্টুডেণ্টে আমি যেতিয়া কপি চাওঁতে আমি দেখোঁ মানে কি হয় মই দেখাইছোঁ আৰু এইটো দেখিছে ৱেভলেংথ লেমডা চিধা এলটো লিখি থৈ দিয়ে ইয়াতো চব কাটাকুটি গৈ পেলাই অকল এলটো লিখি থৈ দিয়ে এল বুলিও লিখে L1ও নিলিখে ঠিক আছে এনেকৈও লিখে কিন্তু কথাটো হ'ল যে সি আচলতে শুদ্ধই কৰিছে ভুলো নহয় কিন্তু যিটো ষ্টেণ্ডাৰ্ড ফৰ্মেট হয় ষ্টেণ্ডাৰ্ড ফৰ্মেটটো সদায় MLT ফৰ্মত লিখিব লাগে যদি মাছ যিহেতু নাই 0 যদি লেংথ আছে 1 যদি টাইম নাই সদায় এইটো ফৰ্মত সদায় MLT ফৰ্ম তাৰ লগত যদি কিবা যোৱাকালি আমি লিখিছোঁ না এ টাৰ্ম আছে এ টাৰ্ম যদি টাৰ্ম থাকে তুমি লিখিবা কিন্তু সদায় এই ফৰ্মেটত লিখিবা যিটো টাৰ্ম নাই যদি 0 থাকিলে যিমান পাৱাৰ থাকে সিমান পাৱাৰ হৈছে আৰু কিবা কাৰোবাৰ কিবা আৰু আছে নেকি ডাউট ওকে আৰু কাৰোবাৰ কিবা আছে হেল্ল' কোনোবাই সুধিছা কিবা এইটো মাইক অফ ৰাখাচোন দে কোন এইটো অলপ নেট পেকটো অলপ সৰহকৈ ভৰাই ল'বি 2GB মান ভৰাই ল'বি ক্লাছ লাগিয়ে থাকিব এতিয়া নেট পেক ঠিক অকণমান সৰহকৈ ভৰাই ল'বি আৰু অলৰেডি তোমালোকে দেখিছাই তোমালোকৰ যোৱাকালি যিখিনি ক্লাছেছ অলৰেডি হৈছে অলৰেডি তোমালোকৰ মানে একাউণ্টত অলৰেডি ছেভ হৈ গৈছে আজিও ক্লাছখিনি তেনেকৈ ছেভ হৈ যাব গতিকে কিবা ডাউট থাকিলে তাতো চাই ল'ব পাৰিবা নেক্সট ঠিক আছে তো এতিয়া নেক্সট আমি গৈ আছোঁ ডিৰাইভেশ্যন এতিয়া আমি কাৰেকশ্যনছ পঢ়িলোঁ কাৰেকশ্যনছ টাৰ্মকেইটাত যাৰ দি ডাউট থাকিব লাগে মোক সুধিলা ময়ো যিখিনি কৰাব লাগে মই কৰাই দিলোঁ এতিয়া আমি নেক্সট টপিক গৈ আছোঁ ডিৰাইভেশ্যন ঠিক আছে ডিৰাইভেশ্যন টাৰ্মত গৈ আছোঁ তো ডিৰাইভেশ্যনটো মই বুজিব যাওঁতে তৰুণ আছেনে তৰুণ আছেনে তৰুণ এতিয়া চোৱা জাকাৰিয়া আছানে জাকাৰিয়া আছা জাকাৰিয়া তুমি যোৱাকালি নাছিলা নেকি তৰুণ আছা জাকাৰিয়া আছানে ওকে এতিয়া চোৱা ডিৰাইভেশ্যন বুলি কওঁতে ডিৰাইভেশ্যনত মই গৈ আছোঁ ডিৰাইভেশ্যন বুলি কওঁতে কথাটো এনেকুৱা তুমি এতিয়া কাইনেটিক এনাৰ্জি বুলি কওঁতে তুমি হাফ mv² তুমি জানা তুমি পঢ়ি আহিছা ঠিক আছে কিন্তু তুমি ধৰি লোৱা নাজানা কাইনেটিক এনাৰ্জি মানে কিমান হয় তুমি নাজানা ঠিক আছে তোমাক এতিয়া মই এজ এ হ'ল এটা মই ইকুৱেশ্যন এটা মই ধৰি লৈছোঁ যে কুৱেশ্যন এটাই মই কৰিছোঁ ধৰি লৈছোঁ ৱেভলেংথ টাৰ্মটো কোনবিলাক ফেক্টৰৰ ওপৰত ডিপেণ্ডেণ্ট আমাক কৈ দিব ঠিক আছে কিবা এটা ৱেভলেংথ ঠিক আছে ৱেভলেংথ কাৰ ওপৰত ডিপেণ্ডেণ্ট আমাক কৈ দিব বাই কুৱেশ্যন আমাক কৈ দিব আমাক বাই কুৱেশ্যন কৈছে ছাপ'জ এজ এ প্লাংক কনষ্টেণ্ট মাছ অফ দ্য বডি এণ্ড ভেলচিটি অফ দ্য বডি মাছ 2 নম্বৰ ভেলচিটি 3 নম্বৰ তোমাৰ ভেলচিটি 3 নম্বৰ প্লাংক কনষ্টেণ্ট ঠিক আছে তোমাক এনেকৈ বাই কুৱেশ্যনছ কৈ দিব যে ৱেভলেংথ একচুৱেলি মাছ প্লাংক কনষ্টেণ্ট ভেলচিটি এইকেইটা টাৰ্মৰ ওপৰত ডিপেণ্ডেণ্ট তেন্তে ডিৰাইভ দ্য এক্সপ্ৰেশ্যন ফৰ ৱেভলেংথ ইন টাৰ্মছ অফ থ্ৰী ঠিক আছে এজ এ ৱেভলেংথৰ আমাক কি লাগে এজ এ হ'ল এক্সপ্ৰেশ্যনটো লাগে ইন টাৰ্মছ অফ এইকেইটাত লাগে ঠিক আছে এতিয়া মইতো নাজানো ৱেভলেংথৰ এক্সপ্ৰেশ্যন কি ঠিক আছে তো তেনেকুৱা কেছত কি হ'ব সলিউশ্যন বাই কুৱেশ্যনছ কি আছে ৱেভলেংথ লেমডা ঠিক আছে ৱেভলেংথ কি
লেমডা কেনেকৈ ডিপেণ্ডেণ্ট মই নাজানো ঠিক আছে কিন্তু মই জানো মাছৰ ডিপেণ্ডেণ্ট বাই কুৱেশ্যন কৈছে ভেলচিটি ডিপেণ্ডেণ্ট বাই কুৱেশ্যন কৈছে এজ এ হোল প্লাংক কনষ্টেণ্টৰ ওপৰত ডিপেণ্ডেণ্ট ঠিক আছে এতিয়া কেনেকৈ ডিপেণ্ডেণ্ট মই নাজানো যাৰ কাৰণে মই এইটো পাৱাৰ এ পাৱাৰ বি পাৱাৰ চি কনচিডাৰ কৰি ল'ম কেনেকৈ ডিপেণ্ডেণ্ট মই নাজানো মই ধৰি লৈছোঁ যে এজ এ এম টু দি পাৱাৰ 0 হ'ব পাৰে 1ও হ'ব পাৰে 2 হ'ব পাৰে কি হয় নাজানো তেনেহ'লে এইকেইটা মই কনচিডাৰ কৰি ল'ম therefore combining therefore তিনিওটা ইকুৱেশ্যন মই কম্বাইন কৰি মই লেমডা প্ৰপ'ৰ্চনেল m to the power a v to the power b h to the power c মই ইকুৱেশ্যন এটা বনালোঁ ঠিক আছে তাৰপিছত মই লেমডা ইকুৱেল দেখা পাই আছানে দেখা পাইছানে কোন ওকে কনষ্টেণ্ট টাৰ্ম দিলোঁ k equal to m to the power a v to the power b h to the power c মই ধৰি ল'লোঁ য'ত k ইজ এ কি হৈ আছে k কিন্তু আমি এজ এ হোল ইয়াত ডাইমেনশ্যন টাৰ্ম দিব নোৱাৰিম k হৈ আছে ডাইমেনশ্যনলেছ কনষ্টেণ্ট মানে k কিবা এটা নিউমাৰিকেল ভ্যালু থাকিব 2 3 4 5 0 মানে 1 কিবা থাকিব পাৰে আৰু কিন্তু এজ এ হোল এইটো ইকুৱেশ্যন ইয়াৰ মই ইকুৱেশ্যন নম্বৰ 1 দিলোঁ ঠিক আছে এতিয়া মই গৈছোঁ যে ইহঁতৰ লেমডা k গোটেইবিলাকৰ মধ্যে ডাইমেনশ্যন পুট কৰিম ঠিক আছে ইকুৱেশ্যন 1 ডাইমেনশ্যন পুট কৰিম লেমডাৰ ডাইমেনশ্যন কিমান মই এতিয়া l বুলিয়ে লিখিছোঁ আৰু ডাইৰেক্ট ঠিক আছে তাৰপিছত k ডাইমেনশ্যন কিমান k যেটো ডাইমেনশ্যনলেছ কনষ্টেণ্ট মানে k কাৰণে m0 l0 t0 ঠিক আছে তাৰপিছত কি আছে মাছ মানে m to the power a তাৰপিছত কি আছে v মানে কিমান l1 t minus 1 to the power b আৰু ইফালে কি আছে h আছে hৰ ডাইমেনশ্যন কিমান hৰ ডাইমেনশ্যন m1 l to the power 3 to the power minus 1 ঠিক আছে বুজি আছে ইকুৱেল নেকি ওকে সৰি l to the power 2 minus 1 হল এতিয়া মই এখিনি যিমান পাৰো সিম্পলি এটো মই m0 l1 t0 লিখি দিছো আৰু ইফালে চোৱা এতিয়া ইফালে m ৰ পাৱাৰ 0 m ৰ পাৱাৰ a আছে আৰু ইফালে ইয়াৰ পাৱাৰ c আছে ইফালে চোৱাচোন m ৰ পাৱাৰ a আছে ইয়াত m ৰ পাৱাৰ c আছে দেন m ৰ পাৱাৰ কিমান a + c হৈছে তাৰপিছত l ৰ পাৱাৰ ইয়াত l ৰ পাৱাৰ b আছে l ৰ পাৱাৰ b আছে আৰু c পাৱাৰ twice c আছে তাৰপিছত t পাৱাৰ t to the power minus b to the power minus c হৈছে এডুটা হৈছে ঠিক আছে এতিয়া ইকুৱেশ্যন দুইটা ইকুৱেল হৈ আছে নাই এফালে আৰু এফালে দুইফালে যেতিয়া ইকুৱেল হৈ আছে তাৰ মিনিং ইহঁত দুইটা যদি ইকুৱেল হয় মানে ইয়াৰ ডাইমেনশ্যন আৰু ইয়াৰ ডাইমেনশ্যন সেম হ'ব লাগিব আগত দুটা ডাইমেনশ্যন সেম হলে তুমি ইকুৱেশ্যনটো ইকুৱেল বুলি পঢ়িছা না নাই তেনে ইয়া যদি দুইটা ইকুৱেশ্যন ইকুৱেল হৈ আছে তেনেহলে ডাইমেনশ্যনো সেম হ'ব লাগিব মানে a + c মাছৰ পাৱাৰ ইয়াত a + ইয়াত মাছৰ পাৱাৰ কিমান 0 ঠিক আছে ইয়াত l ৰ পাৱাৰ কিমান b + twice c ইফালে কিমান 1 আৰু ইফালে b মাইনাস মানে ইফালে ইয়াত লিখিছো আৰু -b - c t পাৱাৰ ইয়াত কিমান 0 তেনে ইয়াৰ পৰা মই b = কিমান পালো b = মই এজ এ হোল b - c পালো ঠিক আছে তেনেহলে b যদি -c পালো ইয়াত যদি b - c plus twice c পুট কৰো 1 পাম তেনেহলে c কিমান পাই যাম c কিমান পাই যাম 1 পাম ঠিক আছে c যদি 1 পাও b কিমান পাম -1 c 1 পালো b -1 আইফালে a কিমান পাম a -c হোৱা মানে কিমান পাম -1 হৈছে যদি একন লেকে যদি চাইছা এতিয়া তোমালোকে বস্তুটো ইয়াত চোৱা মই আকবাৰ লিখি দিছো ইয়াত a মই কিমান পালো a মই পালো -1 a পালো -1 b মই পালো
-1 আৰু c ইকুৱেল টু মই পালো 1 a ইকুৱেল টু পালো -1 b ইকুৱেল টু পালো -1 c ইকুৱেল টু পালো 1 ইকুৱেশ্যন কি আছিল ল্যামডা আছিল therefore ল্যামডা ইকুৱেল টু k m ৰ পাৱাৰ a হয় m ৰ পাৱাৰ a মানে m ৰ পাৱাৰ যদি a হয় মন কৰিবা m টু দি পাৱাৰ -1 v পাৱাৰ কি হয় v পাৱাৰ কি হয় b হয় v পাৱাৰ কিমান -1 দেখা চাগে পাই আছা আৰু h ৰ পাৱাৰ কি হয় 1 তেনেহলে মই কি লিখিব পাৰিম k h টু ওপৰত ৰাখি বাই mv যেটো মই আজি প্ৰুফ কৰিছিলো lambda equal to h by v ঠিক আছে ইয়াৰ পিছত মই therefore k equal to 1 ধৰি লম আৰু কনস্ট্যান্ট টার্ম তা lambda equal to কি হ'ব h by mv lambda equal to k এর ভ্যালু 1 ধৰিলো k এর ভ্যালু 1 ধৰোতে আমাৰ কি আহিব h by mv আজি এটো প্ৰুফ কৰিছিলো lambda equal to h by mv তা তোমালোকে ইকুৱেশ্যনটো ডিৰাইভ কৰা সময়তো গম নোপোৱা যে মই এজ এ হোল ইকুৱেশ্যনটো ডিৰাইভ কৰা সময়তো তোমালোকে গম নোপোৱা কোনে খসখসা আছাও মাইক অফ কৰা মাইক অফ ৰাখা ইকুৱেশ্যনটো ডিৰাইভ কৰা সময়ত তোমালোকে গম নোপোৱা যে মই মানে ৱেভ লেংথ ইকুৱেল টু h by mv উলিয়াব গৈ আছো মই খালি কৈছিলো যে ৱেভ লেংথ ইজ ডিপেন্ড অন মাস velocity and Planck constant ঠিক আছে how it is dependent inversely directly I don't know ঠিক আছে just by equation they say that কি আছে the wavelength is directly depend on mass velocity and Planck constant therefore from by equation lambda suppose proportional to m to the power a proportional to v to the power b is proportional to c combining three terms lambda proportional m to the power a v to the power b a to the power c then lambda equal to a constant term dilu there is a constant term k which is known as dimensionless constant then m to the power a v to the power b a to the power c now putting the various terms of dimension ठीक है dimensional terms of for various terms l for lambda k for m0 l0 t0 m for m to the power a v4 l1 to the power -1 to the power b and h4 m1 l2 t -1 to the power c now this equation is eto hoy ase ha tar pisot m to the power a plus c l to the power b plus twice c t to the power b minus c ঠিক আছে তেনে ক্ষেত্ৰত as a whole a plus c equal to 0 a plus c equal to 0 b plus twice c equal to 1 minus b minus c equal to এটা টার্ম বুঝি পাইছে ইকুৱেশ্যন একেটা ঠিক আছে একেটা ইকুৱেশ্যন হৈছে তাৰপিছত একেটা মই সলভ কৰিলো একেটা মই সলভ কৰি c equal to 1 একেটা সলভ কৰি মই b equal to -1 এটো সলভ কৰি মই a equal to -1 a equal to -1 b equal to -1 c equal to +1 ঠিক আছে then therefore equation 1 আসলে এটো lambda equal to k m to the power a এর জায়গাত -1 v to the power b জায়গাত -1 a to the power 1 পুট কৰি প্লাই মই lambda equal to k h by mv পালো হৈছে where k is a dimensionless constant k equal to 1 therefore lambda equal to h by কি পালোগে মই mv মই পালো ঠিক আছে mv মই পালো lambda equal to h by mv ঠিক আছে গৰি এটো তো আমি ডিৰাইভ কৰিম বুলি তোমালোকে নাজানা কিন্তু ফাইনালি গৈ আমি এই বস্তুটো মই দেখা পালো তো লেখা যদি দেখা পোৱা নাছিলে ক'ব লাগে না তেতিয়া মাইকটো অন কৰি তো এতিয়া বৰ মোটামুটি বুজি পাইছা না মোক এটো কোৱাচোন কিবা থাকিলে মাইক অন কৰি ক'বা মই চাই থকা নাই না বৰ্ডত লিখিহে আছো কিবা আছে কোনোবাই মাইক অন কৰি পলে কোৱা আসানে দেখা পাইছান নাই এখিন দেখা পাইছান নাই a equal to -1 দেখিছ না নাই এতিয়া দেখিছ
এতিয়া দেখিছ এতিয়া দেখিছ a equal to -1 b equal to -1 c equal to 1 দেখা পাইছ নাই ওকে এটো বুজি পালি এটো স্টেপ বুজি পালি এটো ইকুয়েশন 1 এর জায়গাত বহাইছো এটো ইকুয়েশন 1 এর জায়গাত বহাইছো ল্যামডা k m to the power -1 a to the power a আছে a জায়গাত -1 b এর জায়গাত -1 a to the power c জায়গাত 1 বহালো বহাই মই এটো লিখিলো বুজি পাইছো তার পিছত k equal to 1 আমি নিউমেরিক্যালি কনসিডার কৰি ললো কনস্ট্যান্ট টার্ম দেন ল্যামডা ইকুয়াল টু কিমান পালো h/mv ঠিক আছে নে ঠিকে আছে ঠিকে আছে নে দেখা পাইছেন না উপৰখিনি দেখা পালা না নাই ওকে দেন কিবা ডাউট আছে উপৰখিনি দেখা পালা এতিয়া এটা কিবা ডাউট আছে নেকি ডেৰিভেশনত কিবা ডাউট আছে ডেৰিভেশনত কিবা ডাউট আছে কাৰোবাৰ কিবা ডাউট আছে মই কৈ আছো মাইকটো অন কৰিবলৈ মোক কবা কাৰ কি প্ৰবলেম আছে মাইক অন কিয় নহব মাইকটো মই আপা এক্সেস দি থৈছো মাইক অন কৰিবলৈ एक्सेस दिया আছে हाँ ओके ठीक আছে বুজি পাইছা তেনেহলে মই আজি ইয়াতে মই ৰাখি দিছো আৰু দেন এখিনি ধুনিয়াকে মই ৰেকৰ্ডিংটো দি দিম সবালকে চাই লবা আৰু মোৰ মতে বুজি পাব লাগে একো টান নাছিলে ধুনিয়াকে বুজাই দিয়া হৈছে গতিকে আৰু কৰবৰ কোনোবাই কৈ আছে স্যাৰ স্ক্রিন ভালকে মানে সৰি ভালকে ধৰিব পৰা নাই একচুয়ালি মোৰ ইয়াৰ প্ৰবলেম একো নাই কিয়া তুমি তোমাৰ তাত এজ এ পেক সাগে হে হৈছে যাৰ কাৰণে সাগে নেট তোমাৰ দিগদাৰ পাইছা অকমান নেট পেকটো ডাঙৰ বেছিকে ভৰাই লবা ইছু নাথাকে তেতিয়া ঠিক আছে দেন আজিলে আমি ৰাখিছো ইয়াতে দেন নেক্সট ক্লাস আমি কাইলৈ লগ পাম সেম টাইম হা বাই বাই